অখিল গগৈ ডাঙৰে ফোন কৰিলে ৰাইজৰ দললৈকে আহা মই কিন্তু যোৱা ইচ্ছা নাছিলে একেটাই মোক মাতিলে মাতি গধুৰ দায়িত্ব দিলে নিজে আগতে এপইণ্টমেণ্ট দিছে মোক ষ্টেট জেনেৰেল ছেক্ৰেটাৰী তাৰপিছত জইন কৰিছা নেকি তাৰপিছত পাতি লৈছে কথাবিলাক ষ্টেট জেনেৰেল ছেক্ৰেটাৰী ইউথ অৰ্গেনাইজেশ্যনৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব দিলে ৰাইজৰ দল সোমাবই নোৱাৰে এতিয়া মই মিচিং যুৱক তেতিয়া মিচিং এলেকাত মই প্ৰৱেশ কৰিব নোৱাৰোঁ মানুহে মোক থু পেলায় থু পেলাই দিয়ে তুমি অখিল গগৈৰ নিচিনা এটা এনেকুৱা কিবা আছে কিন্তু মনত উপায় নাই ন কি কৰিম অখিল গগৈৰ যিটো আঞ্চলিকতাবাদ এই আঞ্চলিকতাবাদটো তাৰমানে এটা বোৱা আঞ্চলিকতাবাদ মই এইটো কাৰণে কৈছোঁ যে প্ৰেক্টিকেলি সময়খিনি আজি প্ৰাসংগিক হিচাপে আপোনালোকে লৈতো অখিল গগৈ ৰিয়েলি কেনেকুৱা টাইপৰ মানুহ একচুৱেলি পেচাদাৰী আন্দোলনকাৰীহে আছিলে তাৰমানে কৃষক মুক্তিৰ মজিয়াত থাকে একেতৰ যিটো আন্দোলনকাৰী প্ৰেছাৰ গ্ৰুপ একেতে ঠিক আছিলে কিন্তু এটা সময়ত যেতিয়া কংগ্ৰেছ চৰকাৰ থাকোঁতে অখিল গগৈৰ যিবিলাক আন্দোলন এই আন্দোলনটো ৰাইজে একচেপ্ট কৰিছিলে কিন্তু আন্দোলনৰ নামত এটা বেপাৰ আৰম্ভ কৰা হৈ গ'ল একেতে আৰু ব্লেকমেইলিং কৰিব RTI কৰি মাল গতিব আজি NSPCৰ নিচিনা আন্দোলন কিমান টকা লেনদেন হ'ল চবেই জানে এতিয়াতো মাত বন্ধ হৈ গ'ল এটা সময়ত সেইবোৰ টকা পইচা লেনা দেনা কৰিতো পাৰ্টি এষ্টাব্লিছ কৰিছে ন